নমস্কাৰ দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ভা মহন্ত আকৌ স্তব্ধ হৈ পৰিব নেকি সদাব্যস্ত গুৱাহাটী মহানগৰী গুৱাহাটীত আৰম্ভ হৈছে কৰোনাৰ গণসংক্ৰমণ একেটা দিনতে মহানগৰীত চিনাক্ত হৈছে 50 গৰাকী কৰোনা আক্ৰান্ত উদ্বেগজনক কথাটো হ'ল আক্ৰান্ত 25 জনৰ অধিক লোকৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী মহাসংকটত মহানগৰী পুনৰ স্তব্ধ হ'ব নেকি ৰাজ্যৰ হৃদপিণ্ড গুৱাহাটী গুৱাহাটীত সামাজিক সংক্ৰমণে লৈছে মাৰাত্মক ৰূপ একেদিনাই মহানগৰীৰ 50 জন কৰোনাত আক্ৰান্ত 25 জনৰো অধিক কৰোনা আক্ৰান্তৰ নাই ভ্ৰমণ বুৰঞ্জী মহানগৰীত 63টালৈ বৃদ্ধি কণ্টেইনমেণ্ট জোন দেশজুৰি পুনৰ কঠোৰ লকডাউনৰ জল্পনা কল্পনা অব্যাহত থকাৰ সময়তে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত মুম্বাই ধাৰাবীৰ দৰেই গুৱাহাটীৰ বস্তি অঞ্চলত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনাৰ সামাজিক সংক্ৰমণ পিতা পুত্ৰৰ পৰা 14 জনলৈ কোভিড-19ৰ সংক্ৰমণ গুৱাহাটীৰ চেৰাবভাটিৰ একে আজাদ ৰোডৰ এই গলিটোত সোমবাৰে দুই পিতা পুত্ৰৰ দেহত ধৰা পৰিছিল কোভিড-19 পজিটিভ আক্ৰান্ত পিতা পুত্ৰৰ নাছিল কোনো ভ্ৰমণ বুৰঞ্জী লগে লগে অঞ্চলটো কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছিল প্ৰশাসনে ঘন জনবসতিৰ অঞ্চলটোৰ 56টা পৰিয়ালৰ স্বাব সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে দেওবাৰে এই পৰিয়ালসমূহৰ 12 জনৰ দেহত ধৰা পৰিল কোভিড-19ৰ অৱস্থিতি আক্ৰান্ত 12 জনৰ ভিতৰত 5টি শিশু 4 গৰাকী পুৰুষ 3 গৰাকী মহিলা সংক্ৰমণটো হি দোকানৰ পৰা লৈ ই এটা গেলামাল দোকান বাকী কেইজনতে হলিয়া নিশ্চয় তাৰ পৰা হ'ব লাগিব যোৱাকালি এই 12জন মেম্বাৰক প্ৰশাসনে লৈ তাতে 2-3টামান বাচ্চাও আছে দে আৰ বিল' 10 আৰু 10-12 বছৰৰ ল'ৰাও আছে মানে 5টা বাচ্চা আছে আৰু 3টা ফিমেল আছে 2টা মেল আছে আটাইতকৈ উদ্বেগজনক বিষয় শেহতীয়াকৈ গুৱাহাটীত চিনাক্ত হোৱা আক্ৰান্তৰ অধিকাংশৰে নাই ভ্ৰমণ বুৰঞ্জী দেওবাৰে দিনটোত চিনাক্ত হোৱা ষ্টিল হাউচ এপাৰ্টমেণ্ট আৰু মিলেনিয়াম হোটেল আৱাসত থকা আক্ৰান্তৰ বেছিভাগৰে নাই ভ্ৰমণ বুৰঞ্জী যোৱা নাই গুৱাহাটী চিটিতে ঘূৰি ফুৰিছিল মই জানামতে বাহিৰত যোৱা নাই দিল্লী মুম্বাই কলকাতা মই ঘূৰা নাই আৰু তেখেতক কালি 2টা বজাৰ ঠিক 5-10 মিনিটমান আগত লৈ গৈছে আৰু গাড়ী আহি এম্বুলেঞ্চ আহিছিল পুলিচ আহিছিল তেখেতে 3 দিন না 4 দিন আগত মেডিকেল টেষ্টিং কৰাইছিল আমাৰ জিএমচি টেষ্টিং কৰাৰ পিছত তেখেতক যোৱাকালি 2টা বজাৰ আগতে লৈ গ'ল গুৱাহাটীত কৰোনাৰ সংক্ৰমণে জটিল ৰূপ লোৱাত অধিক তৎপৰ হৈছে প্ৰশাসন আৰু স্বাস্থ্য বিভাগ বিগত 24 ঘণ্টাত 9টাকৈ নতুন স্থানক কণ্টেইনমেণ্ট জোন ঘোষণা সমূহীয়া সংক্ৰমণৰ আশংকা কৰি গুৱাহাটীত অতিৰিক্তভাৱে পৰীক্ষা কৰা হ'ব 50,000 নমুনা আগন্তুক 15 দিনত সম্পন্ন হ'ব এই 50,000 নমুনাৰ পৰীক্ষা এই পৰীক্ষাৰ ফলাফলৰ ওপৰতে ভিত্তি কৰি গুৱাহাটীত লকডাউনক লৈ কৰা হ'ব পুনৰ বিবেচনা কৰোনা পজিটিভৰ সংখ্যা বৃদ্ধি পালে পুনৰ লকডাউন হ'ব পাৰে গুৱাহাটী মহানগৰী কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে হীৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট চাৰিওফালে মৰণ এতিয়া সৰ্বসাধাৰণৰ লকডাউনত অধিক ক্ষতিগ্ৰস্ত হৈছে সৰ্বসাধাৰণ লোক অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক দাম বৃদ্ধিত দিশহৰা হৈছে সৰ্বসাধাৰণ লোক কৰোনাৰ আতংকৰ মাজতে পুনৰ বৃদ্ধি হ'ল পেট্ৰল আৰু ডিজেলৰ মূল্য কৰোনাৰ পাৰ্শ্বক্ৰিয়া আকৌ ৰাইজৰ মূৰত মাধমাৰ দৈনিক বৃদ্ধি ইন্ধনৰ দাম বিপদৰ পাছত বিপদ প্ৰত্যাহ্বানৰ পাছত প্ৰত্যাহ্বান ত্ৰাহি মধুসূদন কৰিছে সৰ্বসাধাৰণে কৰোনা লকডাউন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জুৰুলা কৰা সৰ্বসাধাৰণৰ মূৰত আকৌ মূল্য বৃদ্ধিৰ মাধমাৰ মহামাৰী কৰোনাই উদং কৰা ৰাজকোষ সমৃদ্ধিশালী কৰাৰ লক্ষ্যৰে আকৌ ৰাইজৰ মূৰতেই ৰামটাঙোন সোধালে কেন্দ্ৰীয় চৰকাৰে ইন্ধনৰ দাম বৃদ্ধিৰ পাছতেই ক্ষুব্ধ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ লকডাউনটো কুকাল ভাঙি পেলালে মানুহবোৰ কি কৰে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি আছে চবে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে বহুত মাথামাৰ হৈছে কাৰণ এতিয়া মানুহ চাউল খাবৰ বা
এনেকুৱা বস্তু বা চব্জি কিনাৰ কাৰণে বহুত অভাৱ হৈছে মানুহবিলাকে কিছুমানে মানুহে একো খাব পৰা নাই কিন্তু এইটোৰ কাৰণে বহুত অসুবিধাত পৰিছোঁ আমি আৰু আমি তেল ভৰাটোতো ডাঙৰ কথা নহয় এইটো আমি যিখিনি লাগে সেইখিনি ভৰাম কিন্তু ঘটনাটো হৈছে কি চব বস্তু সকলো ফালে দাম বাঢ়িছে বিগত 9 দিনে বৃদ্ধি হৈ আছে দাম সোমবাৰৰ দিনটোত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 81 টকা 30 পইচাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ দামে চলে 74 টকা 52 পইচা ভৰাব নোৱাৰে আমাৰতো মানে ভাড়াও নাই আমাৰ এতিয়া ভাড়াও আমাৰ নাই তেনেকুৱা মানে দিনটো যদি গাড়ী চলাইছে মানে দিনটো হাজিৰাটো নোলায় ক্ষতি কৰিছে এতিয়া যিহেতু আপোনাৰ মাৰ্কেট নাই যেতিয়া তেওঁলোকৰ দামো বাঢ়িছে এইটো কৰিম এতিয়া কেনেকৈ চলিম এতিয়া এইটো গম পোৱা নাই আৰু কি হ'ব বিগত 9 দিনত প্ৰতি লিটাৰ পেট্ৰল ডিজেলত বৃদ্ধি পাব 5 টকাৰো অধিক ইয়াৰ পূৰ্বেও প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 5 টকাকৈ অতিৰিক্ত কৰ সংগ্ৰহ কৰিছিল ৰাজ্য চৰকাৰে অধিক হাৰত বৃদ্ধি পাইছে ইন্ধনজাত সামগ্ৰীৰ মূল্য পেট্ৰল ডিজেলকে আৰম্ভ কৰি ৰন্ধন গেছৰো বৃদ্ধি পাইছে মূল্য আৰু এই মূল্যই এতিয়া মাধমাৰ সদাইছে সৰ্বসাধাৰণৰ মূৰত কেমেৰা পাৰ্চন মনোজৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ সলনি কৰিবই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিক দৃঢ় হৈছে হাইকমাণ্ড এই হিচাপত গঠন কৰিছে 3জনীয়া এক পেনেল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা অব্যাহতি দিয়াৰ সম্ভাৱনা আছে ৰিপুন বৰাক 25 জুনলৈ মাজত মাত্ৰ কেইটামান দিন এই 25 জুনৰ ভিতৰত সলনি হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সকলো ৰূপ সকলো নেতৃত্ব অৰ্থাৎ নতুন নেতৃত্বক দায়িত্ব অৰ্পণ কৰিবলৈ সাজু হৈছে কংগ্ৰেছ হাইকমাণ্ড নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ সময়ৰে পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ বাবে হাইকমাণ্ডৰ ওচৰত প্ৰদেশ কংগ্ৰেছৰ একাংশই দিছিল হেঁচা ৰিপুন বৰাক আঁতৰাই দক্ষ নেতাৰ হাতত প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব অৰ্পণ কৰিবলৈ দিয়া হৈছিল হেঁচা কিয়নো সমাগত বিধানসভা নিৰ্বাচন ৰিপুন বৰা হটাও অভিযানকাৰীৰ দাবী বৰাই ৰাইজৰ কাষলৈ নিব পৰা নাই দলক দিব পৰা নাই সঠিক নেতৃত্ব কিন্তু নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত ৰিপুন বৰা হটাও অভিযান সফল নহল হাইকমাণ্ডে সলনি নকৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি যাৰ বাবে ক্ষুব্ধ হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ আনকি ৰাজীৱ ভৱনত অসমৰ পৰ্যবেক্ষককে তুলা ধুনা দিছিল পিছে এইবাৰ হাইকমাণ্ডে বিচাৰিছে নেতৃত্বৰ সলনি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰৱৰ্তী সভাপতিক লৈ ইতিমধ্যে 3জনীয়া এক পেনেল গঠন কৰিছে পেনেলত কোন কোন আছে 3জনীয়া পেনেলত সোমাল সাংসদ প্ৰদ্যুৎ বৰদলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নাম সন্নিৱিষ্ট হ'ল ভূপেন বৰাৰো আমাৰ হাতত পৰা খবৰ মতে 19 জুনৰ পৰা 25 জুনৰ ভিতৰতে ৰিপুন বৰাৰ স্থানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত হাইকমাণ্ডে নিযুক্তি দিব নতুন সভাপতিক 3জনীয়া পেনেলৰ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈকে হাইকমাণ্ডে অসম প্ৰদেশ কমিটিৰ নতুন সভাপতি হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা অধিক হাইকমাণ্ডে বিচাৰিছে নতুন সভাপতিৰ নেতৃত্বত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰক 2021 বিধানসভা নিৰ্বাচনত কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকা নিউজ 18 অসম নৰ্থ ইষ্ট অদৃশ্য শত্ৰুৰ কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু ৰবত কৰোনাত আক্ৰান্ত ৰোগীক সকলো সেৱা শুশ্ৰূষা কৰিবৰ বাবে আহি আছে দুবৰীক সহায় হিচাপে থাকিব কাকলি কোভিড যোদ্ধাৰ ৰূপত এইবাৰ ৰবত কৰোনা ৰোগীৰ বাবে সাজু দুবৰী কাকলি কোনো বিদেশত নহয় এবাৰ খুদ মহানগৰীতে কাকলি আৰু দুবৰী নামৰ দুই ৰবটে পৰিচৰ্যা কৰিব কৰোনা ৰোগীক হয় অদৃশ্য শত্ৰু কৰোনাৰ বিৰুদ্ধে সন্মুখৰ পৰা এইবাৰ যুঁজিব ৰবটে কৰোনাত আক্ৰান্ত ৰোগীক সকলো সেৱা শুশ্ৰূষা কৰিবৰ বাবে আহি আছে ৰবট দুবৰী কৰোনাৰ বিৰুদ্ধে যুঁজ দি থকা চিকিৎসক নাৰ্ছক সকাহ দিবৰ বাবে দুবৰীৰ লগতে সহায়ক হিচাপে থাকিব ৰবট কাকলি এই দুবৰী আৰু কাকলিক উদ্ভাৱন কৰিছে এগৰাকী অসমীয়াই
SN ফৰিদ আৰু তেওঁৰ পুত্ৰ কন্যাই লকডাউনৰ মাজতে উদ্ভাৱন কৰিছে এই দুই ৰবট। দুবৰীয়ে ৰোগীৰ চিকিৎসা অথবা স্বাস্থ্যৰ বুজ লোৱাৰ বিপৰীতে কাকলিয়ে যোগান ধৰিব ঔষধৰ লগতে খাদ্যৰ সামগ্ৰী। আমি যদি ৰবটক পঠিয়াই দিব পাৰোঁ পেচেণ্টৰ ওচৰলৈ, তেতিয়াহ'লে নাৰ্ছগৰাকী প্ৰত্যেকবাৰে গৈ থাকিব দৰকাৰ নাই আৰু তেওঁ দূৰত থাকিলে থাকি এজন পেচেণ্টক যেতিয়া কিবা ঔষধ দিব লাগে, কিবা গৰম পানী বিচাৰিলে, খাবলৈ ঠাণ্ডা পানী বিচাৰিলে বা খাদ্য দিব, ভাত দিব লগা হ'ল বা চাহ দিব লগা হ'ল, তে প্ৰত্যেকবাৰে নাৰ্ছগৰাকী গৈ থাকিব দৰকাৰ নাই আৰু তেতিয়া ৰবটজনীক পঠিয়াই দিব পাৰে। ৰবটজনীয়ে গৈ সেই নাৰ্ছৰ কামখিনি কৰি আহিব পাৰিব। কেৱল চিকিৎসালয়তে নহয়, হোটেল, ৰেষ্টুৰেণ্ট অথবা অত্যাৱশ্যকীয় সকলো সেৱাৰ বাবে সোমবাৰৰ পৰা সাজু হৈছে দুবৰী আৰু কাকলি। দুবৰীয়ে হ্ৰাস কৰিব চিকিৎসক নাৰ্ছে ব্যৱহাৰ কৰা PPE কিটৰ খৰচ। প্ৰায় 3 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দুই ৰবটক লৈ আশাবাদী উদ্ভাৱক SN ফৰিদ। আমাৰ এই হ'ল কাকলি, আমি কাকলি বুলি নামাকৰণ কৰিছোঁ আৰু এজন আমি ৰবট আৰু এজন ডেভেলপ কৰিছোঁ, তেওঁৰ নাম আমি দিছোঁ দুবৰী। চ' সেইকাৰণে আমি এতিয়া এই দুগৰাকীয়ে আমি বৰ্তমান আমি ডেভেলপ কৰিছোঁ। উল্লেখযোগ্য যে উৰুকৰ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীজনৰ প্ৰচেষ্টাত পূৰ্বেও ৰবটৰ দ্বাৰা গ্ৰাহকক যোগান ধৰা হৈছিল খাদ্য। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত হীৰকজ্যোতি মালাকাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। অসুস্থতাৰ বাবে ঘৰতে বিশ্ৰাম লৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ কিডনীত ধৰা পৰিছিল পাথৰ। ডক্টৰ শৰ্মাক কমেও 2 দিন জিৰণি লোৱাৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে। 2-3 দিন পাছতহে পুনৰ কৰ্মত মনোনিৱেশ কৰিব পাৰিব স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীৰ অসুস্থতাক লৈ চিন্তাৰ কোনো কাৰণ নাই বুলিও জানিবলৈ দিছে চিকিৎসকে। দেওবাৰৰ পৰা লঘু আহাৰ গ্ৰহণ কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু দেওবাৰৰ দিনটোত যিহেতু তেওঁ হঠাতে পেটৰ বিষত অসুস্থ হৈ পৰিছিল, যাৰ বাবে তেওঁক পৰীক্ষা কৰোৱা হৈছিল আৰু চিকিৎসকে পৰীক্ষাৰ পিছত জনাইছিল যে তেওঁৰ কিডনীত পাথৰ ধৰা পৰিছে আৰু তাৰ পাছতে তেওঁক 2 দিনৰ জিৰণিৰ পৰামৰ্শ আগবঢ়াইছে আৰু 2-3 দিনৰ পাছত পুনৰ কৰ্মত মনোনিৱেশ কৰিব পাৰিব স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ অসুস্থতাক লৈ চিন্তাৰ কোনো কাৰণ নাই বুলিও জনাইছে চিকিৎসকে। পাকিস্তানত সন্ধানহীন ভাৰতীয় দূতাবাসৰ 2 কৰ্মচাৰী আজি পুৱাৰে পৰা সন্ধানহীন ভাৰতীয় কৰ্মচাৰী 2গৰাকী, সন্ধানহীন গাড়ীসহ CISFৰ 2 চালক পুৱা কৰ্তব্যৰ খাতিৰত ওলাই গৈছিল কাৰ্যালয়ৰ পৰা। গন্তব্যস্থান পোৱাৰ আগতেই সন্ধানহীন হয় কৰ্মচাৰী 2জন। কৰ্মচাৰী 2জনৰ সৈতে যোগাযোগৰ চেষ্টা কৰি ব্যৰ্থ হয় ভাৰতীয় দূতাবাসৰ বিষয়া। পাক চৰকাৰৰ সৈতে বিষয়টোক লৈ ভাৰতে যোগাযোগ অব্যাহত ৰাখিছে। এই পৰ্যন্ত পাকিস্তানৰ তৰফৰ পৰা কোনো উত্তৰ পোৱা নাই ভাৰতে। ISI অপহৰণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে চোৰাংচোৱা সূত্ৰ। আৰু পুৱাৰে পৰা যিহেতু এই খবৰে বিশেষভাৱে সংবাদ শিৰোনাম দখল কৰিছে, বিষয়টোক লৈ ভাৰত চৰকাৰে পাক চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সদুত্তৰ পোৱা নাই। আৰু চোৰাংচোৱা সূত্ৰত প্ৰকাশ পাইছে যে সন্দেহ ব্যক্ত কৰা হৈছে ISI অপহৰণ কৰা বুলি, কিন্তু এতিয়ালৈকে কোনো নিশ্চয়তা প্ৰদান কৰা হোৱা নাই এই কথাৰ। আৰু দিনটোৰ শিৰোনাম অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উদিছো বিৰতিৰ পাছত। মানুহক হহুৱাই ভাল পোৱা ব্যক্তিগৰাকীৰ পৰিয়ালে এতিয়া কান্দিছে। 2টা দশক ধৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰত নক্ষত্ৰ হৈ জিলিকি থকা ব্যক্তিগৰাকীৰ পৰিয়ালৰ সন্মুখত এতিয়া মাথো এন্ধাৰ। ক'ব বিচাৰিছো ভায়া মামাৰ কথা। এসময়ত হহুৱাইছিল পুত্ৰই, এতিয়া মাতৃৰ চকুত চকু পানী। কথা কবলৈ যেন হেৰুৱাইছে শক্তি। তাতেই কৌতুক গোষ্ঠীটোৰ কেইবাজনো সদস্যৰ লগতে অকাল মৃত্যুক সাৱটি লৈছিল দুধনৈৰ ওপৰতলা গাঁৱৰ ভায়াৰূপে পৰিচিত ধ্ৰুৱজিৎ কিশোৰ চৌধুৰীয়ে।
দুজন দুৰ্ভগীয়াৰ 3গৰাকী ভগ্নী আৰু বৃদ্ধা মাতৃয়ে এতিয়া কটাইছে দুৰ্বিষহ জীৱন। আপোনালোকৰ খবৰ কোনোবাই লৈছেনে? এককাই লোৱা নাই। কেনেকুৱা অসুবিধা পাই আছে আপোনালোকে এতিয়া? আমি গোটেই অসুবিধা পাই আছোঁ। খাৱা লোৱা ফুৰা চৰা গোটেই থকা মিলা গোটেই অসুবিধা আমাৰ। সুবিধা কোনো নাই আৰু কোনো সুবিধাও পোৱা নাই আমি। এই চাৰ কথা শুনিলে মোৰ বুকটা হেৰি হয় বাবা নুশুধাই ভাল। এটা সময়ত প্ৰতিজন অসমবাসীকে হুঁহুৱাই থকা ব্যক্তিগৰাকীৰ পৰিয়ালে আজি কান্দিছে। আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পৰিয়ালটো। ভায়াৰ মৃত্যুৰ পিছতে চৰকাৰে দিছিলে বহু প্ৰতিশ্ৰুতি, কিন্তু আজিলৈকে ঢুকি নাপালে চৰকাৰী কোনো আঁচনিয়ে। লাভ নকৰিলে এখন ৰেচন কাৰ্ড, এটা চৰকাৰী আৱাস গৃহও। দুখে বেজাৰে নানান সমস্যাৰ মাজেৰে এই ভগা পৰ্যায়ত অতিবাহিত কৰিছে দিন। এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত সুদৃষ্টি পৰিবনে চৰকাৰৰ? দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত। 3,32,424 জনলৈ বৃদ্ধি হৈছে। বিগত 24টা ঘণ্টাত 11,502 লোক কৰোনাত আক্ৰান্ত হৈছে। এদিনতে মহামাৰী কৰোনাই প্ৰাণ লৈছে 325 জনৰ। বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে 9,520 জনৰ। দৈনিক ভয়ংকৰ ৰূপত ভাৰতত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। আমি জনাইছো শেহতীয়া খবৰ। 3,32,424 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 11,502 লোক আক্ৰান্ত হৈছে। এদিনতে কৰোনাই প্ৰাণ লৈছে 325 জনৰ আৰু এতিয়ালৈকে কৰোনাত মৃত্যু ঘটিছে 9,520 জন লোকৰ। দিল্লীত কৰোনা সংক্ৰমণৰ ভয়াৱহতাক লৈ উদ্বিগ্ন কেন্দ্ৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ সৰ্বদলীয় জৰুৰী বৈঠক। দলীয় ঊৰ্ধত থাকি কৰোনাৰ বিৰুদ্ধে সকলোকে ঐক্যবদ্ধভাৱে যুঁজিবলৈ আহ্বান অমিত শ্বাহৰ। দিল্লীত দৈনিক 18,000 লোকৰ পৰা হ'ব কৰোনা পৰীক্ষা। সৰ্বদলীয় বৈঠকত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। কৰোনা আক্ৰান্ত পৰিয়ালৰ 10,000 টকা দিয়াৰ দাবী উত্থাপন কৰিছে কংগ্ৰেছে। কৰোনা সংক্ৰমণৰ ক্ষেত্ৰত দেশৰ ভিতৰত তৃতীয় স্থানত ৰাজধানী চহৰখন। বৰ্তমান 41,182 জন লোক আক্ৰান্ত হৈছে কৰোনাত। দিল্লীত এই পৰ্যন্ত মৃত্যু হৈছে 1,327 জন লোক। আৰু অসমতো দেখা পোৱা গৈছে দৈনিক বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত 4,158 গৰাকীলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। যোৰহাটত 31, ধেমাজিত 3, বিশ্বনাথ, ধুবুৰীত 2জনকৈ আক্ৰান্ত হৈছে। ডিব্ৰুগড় আৰু লখিমপুৰত এজনকৈ কৰোনা আক্ৰান্ত শেহতীয়াভাৱে চিনাক্ত কৰা হৈছে। আমি জনাইছো আৰু নতুনকৈ আক্ৰান্ত লোকসকলক লৈ এতিয়ালৈকে ৰাজ্যত কৰোনাত আক্ৰান্তৰ মুঠ সংখ্যা হৈছে 4,158 জন। বছৰীয়া এজোপা গছ। শোণিতপুৰ জিলাৰ বৰচলাৰ অভিভাৱক স্বৰূপ এই গছজোপাৰ তলত সোমবাৰে গোট খালে বহু লোক। এজোপা বিশাল বৃক্ষ, বয়স প্ৰায় 300 বছৰ। এখন গাঁৱৰ অভিভাৱক স্বৰূপ এই গছডাল এতিয়া প্ৰকৃতিৰ ওপৰত চলিছে ধ্বংসযজ্ঞ। এফালৰ পৰা তহিলং কৰিছে গছ বন। তাৰ মাজতেই শোণিতপুৰৰ বৰচলাৰ বৰঝাৰ গাঁৱৰ বাসিন্দাসকলে দেখুৱাইছে চৰম প্ৰকৃতি প্ৰেম। প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত গাঁওবাসীয়ে এই বিশাল বৃক্ষজোপাক প্ৰতি বছৰে এনেদৰে আগবঢ়াই আহিছে পূজা অৰ্চনা। জেঠ মাহৰ কোনো এটা দিনত বিশাল বৃক্ষজোপাক গাঁওবাসীয়ে কৰে পূজা অৰ্চনা। এই গছডালৰ তলত আমাৰ বৰঝাৰবাসী গোটেই ৰাইজে প্ৰায় জেঠমহীয়া, বহাগ মাহত নাইবা জেঠ মাহত তাতকৈ দেৰি নহয়, ইয়াতে গোটেই ৰাইজখিনিয়ে লগ হৈ পেলাই ইয়াতে সেৱা ভাগি আগবঢ়ায়
এই গছডাল আমাৰ সকলোৰে শ্ৰদ্ধাৰ বস্তু। পৰম্পৰাটোতো মই নাজানো, কিন্তু গছডালৰ বয়স 3টা পুৰুষ হৈ যোৱা বুলি শুনিছোঁ। 3 পুৰুষ হ'লেতো কমেও 300 বছৰতো হৈ গৈছে। বিপদৰ সময়তো গছজোপাৰ কাষ চাপে গাঁওবাসী। মাহ প্ৰসাদ দি কৰে পূজা অৰ্চনা। হয়, পৰস্পৰৰ প্ৰতি মানুহৰ এই আগ্ৰহ অনন্য আৰু প্ৰকৃতি প্ৰেম অসাধাৰণ। ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।